মাইনী অমনু আহা ভৰি হাত কিটা ধুই ল'বা পঢ়িবলৈ হৈ গ'ল তোমালোকৰ নমস্কাৰ বন্ধুবান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে মোৰো ভাল কৃষ্ণ চেতিয়া চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ তো বন্ধুবান্ধৱীসকল আজি আপোনালোকক ভাল এটি খবৰ দিবলৈ আছোঁ আৰু ভাল খবৰটো কি হয় আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক তেতিয়াহে গম পাব আৰু আহিলোঁ আজি বেলেগ এটা ঠাইত সঁচাকৈয়ে খুব আনন্দিত আৰু খুব ভাল পাইছোঁ ভাল লাগিছে কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদ পাইছোঁ কাৰণে আজি এইটো ড্ৰেছত আপোনালোকে দেখিবলৈ পাইছে আৰু তো এনেকৈ আপোনালোকে মৰম আশীৰ্বাদ দি যাব সদায় আৰু এতিয়া বিশেষকৈ ইয়াত দেখিবলৈ পাইছে লাঠিডাল লৈ লৈছোঁ আৰু এইখিনিতে কওঁ আপোনালোকে ড্ৰাগছ আৰু ভাঙৰ পৰা অলপ দূৰত্ব থাকক কাৰণ দেখিবলৈ পাইছে নহয় আজিৰ পৰা মই সাজু হৈছোঁ আজি ভিডিঅ'টো কি হয় আপোনালোকে হয়তো থাম্বনেল আৰু টাইটেল চাই গম পাইছে এতিয়া আপোনালোকক দেখুৱাম আজি আমাৰ ভিডিঅ'টো কিছুমান দিছং এইফালে অভিজনাক মোৰ লগত আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি সকলোৱে মিলি পিনি আৰু এটা কাম কৰি আছোঁ আমি নতুন কাম কৰি আছোঁ আৰু আপোনালোকে দেখি থাকিব আৰু চাই গৈ থাকিব আৰু আমাৰ মাজত আজি আহিছে বহুত দিনৰ মই লগ পাইছোঁ আমি বহুত সুখী হৈছোঁ ময়ো মানে ইমান দিন লগ পোৱা নাছিলোঁ আৰু ফোনত যোগাযোগ হৈ থাকে আমাৰ মইতো দেখা নাছিলোঁ আমাৰ দাদা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে ইমান মৰমত আহিলে আমি মাতিলোঁ তাইক আহিলে আৰু লগ পাই বহুত ভাল লাগিছে আজি দাদাজনক দেখাম বাৰু দাদাজনকো আপোনালোকক নামটো নকওঁ অকল দাদাজনক দেখাম চেহেৰাটো আমাৰ কণ্ঠশিল্পী হয় বহুত ভাল গান গায় আৰু তাইকো মৰম কৰিব দাদাজনে নিজে পৰিচয় দিব নাম ক'ব আৰু আমাৰ আজি কৃষ্ণ শদিয়াই কালি মোক লৈ আনিলে আজি গালে আৰু বহুত ধুনীয়া শ্বুটিং হৈ আছে আজি আপোনালোকক দেখাম বাৰু অলপ পূৰা নেদেখাওঁ আপোনালোকে চাই গৈ থাকিব আৰু লাইক কমেণ্ট কৰিবলৈ জৰুৰ নেপাহৰিব থেংক ইউ এইফালে নেওক দা নমস্কাৰ জনাইছোঁ নমস্কাৰ কেনেকুৱা লাগিছে আপোনাৰ ৰচিদৰ মোৰ পৰিচালনাই আপোনাৰ মানে মনৰ অনুভৱ কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে হয় বিশেষকৈ ভাল লাগিছে তোমাক বিশেষকৈ ভাল লাগিছে যিসকল অতিথি আমি আমন্ত্ৰিত কৰিছিলোঁ তেওঁলোক আহি উপস্থিত হ'লহি ভাল লাগিছে বহুত ভাল লাগিছে আৰু আমাৰ যিসকল মোৰ ভিউজাৰ বা আমাৰ অসমবাসী ৰাইজে চাই আছে আপোনালোকে এই অসমবাসী ৰাইজক কি অনুৰোধ জনাব অসমবাসী ৰাইজক ইয়াৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ যে আমাৰ ভিডিঅ'সমূহ চাই যাব কৃষ্ণ শদিয়াৰ যিবোৰ ভিডিঅ' আমাৰ যি আজি চকুৰ চৰহা হয় যিখন চুটি ছবি সেই চুটি ছবিখন অসমবাসী ৰাইজক সকলোকে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ কমেণ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু দাদাই এইফালে দেখিবলৈ পাইছেনে পূৰা মেকআপৰ কাৰণে মানে ড্ৰেছ পোচাচৰ কাৰণে পূৰা ড্ৰেছ পিন্ধি আছে আৰু এইফালে আমাৰ জীৱন দাদা আগত দেখা পাইছি আগৰ চৰিত্ৰটোত কেনেকুৱা দাদা মনৰ অনুভৱ ঠিক আছে ভাল লাগিছে আৰু ইয়াত দাদাই মানে স্কিলবিলাক চাই আছে আৰু সুন্দৰকৈ আৰু দেখি পাব খুব সুন্দৰ হ'বলৈ গৈছে এইফালে কিবা কৈছে এইবাৰ নতুন এটা অভিনয় কৰিবলৈ আগবাঢ়িছোঁ অসমবাসী ৰাইজে মৰম আৰু আদৰ যেনে কৃষ্ণ চুতীয়ালৈ আগবঢ়াব আমিও সুখী হ'ম নমস্কাৰ ধন্যবাদ এইফালে নতুনকৈ আমাৰ দাদা নমস্কাৰ দেই আজি আমাৰ চেনেলত নতুনকৈ আহিছে তো আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ দিব নে আপোনাৰ এনেই শ্বুটিং কৰি কেনেকুৱা লাগিছে মোৰ ভালে লাগিছে মই প্ৰথম কৰিছোঁ কিন্তু আগে পিছে কৰা নাই বাৰু এনেই চাই থাকোঁ মানে ভাল লাগিছে আৰু হয় প্ৰথম কৰিছোঁ যে অলপ মানে ভুল ভ্ৰান্তি হৈ যাব পাৰে যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু হয় দাদা ইমান ব্যস্ততাৰ মাজতো ইমান কম সময় দিছে বহুত ধন্যবাদ আৰু এইফালে দেখিবলৈ মানে কাষত আহি ফুলৰ পুলি আৰু এই ফুলৰ পুলিবোৰ দেখি আচলতে ভাল লাগিছে দেখিবলৈ আৰু আচলতে নেভাবিব মই যে অৰিজিনেল পুলিচ নহয় একচুৱেলি আপোনালোকক কিন্তু মিছা কথা আপোনালোকে শ্বৰ্ট ফিল্মখন চালে একেবাৰে শেষলৈকে চালে গৈ গম পাবই তো আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু ভিতৰত আমাৰ কিছুমান শিল্পী আছে আৰু শিল্পীসকলক আপোনালোকক অলপ পৰিচয় কৰি দিব লৈছোঁ অতিথিবিলাক মানে চাহ তাহ খাই আছে অলপ সকলোকে দেখুৱাই দিছোঁ অলপ এইফালে আৰু চাহ খাই আছে দেখিছেনে আলহী আহিছে এইফালে আমাৰ ভণ্টি আজি মেইন হিৰণী আৰু গেটকীয়া এইফালে নতুন বোৱাৰী আৰু দেখিছে সকলোৱে মৰম আশীৰ্বাদ দিব যাতে আমাৰ শ্বৰ্ট ফিল্মখন খুবেই ভাল হয় ডিব্ৰুগড়ৰ পৰা আজি আমাৰ মাজত এজন কণ্ঠশিল্পী আছেহি আৰু কোন আছে আপোনালোকক পৰিচয় কৰি দিব লৈছোঁ ডিব্ৰুগড়ৰ পৰা আহি আমাৰ শদিয়াত আজি এখন শ্বৰ্ট ফিল্মৰ কাৰণে তুমি অভিনয় কৰিছা আৰু তোমাৰ মনৰ অনুভৱ কেনেকুৱা ভালে লাগিছে হয় আৰু কি বুলি কয় গানো গাওঁ গানটো কিমান ভাল গাওঁ সেইটোতো মই নাজানো ৰাইজে ক'ব কাৰণ ৰাইজে শুনি আছে মোৰ গান হয় অতি ইতিমধ্যে গতিকে বাকীও গান 2-3টি গান ৰিলিজ দিয়া হ'ল এতিয়া আকৌ
নতুনকৈ জানুৱাৰীৰ কাৰণে আহি আছে মোৰ মইনা এজনী হয়। আকৌ সেইজনীকে আদৰি ল'বলৈ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। আজি কৃষ্ণ শদিয়া ঘৰলৈ আহিলোঁ হঠাৎ ঘপককেনে অহাৰ পিছত তাৰপৰা শ্বৰ্ট ফিল্মত এতিয়া মোক এটা ৰোল দিছে পুলিচৰ ৰোল তো কৰি চাইছোঁ ভালে পাইছোঁ আৰু কি বুলি কয় খুব ভাল লাগিছে এটা মানে অভিনয় কৰিবলৈ পৰা এটা হেৰিও বেলেগ ফিল্ডটো খুব ভাল লাগিছে আৰু আমাৰ ফিল্মখন সকলোৱে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ নাই খুব ভাল লাগিছে মোৰ আজি যিটো নেকি ইয়াত আহি কেনে আৰু ৰাইজৰ ইমানখিনি মৰম ইমানখিনি আন্তৰিকতা পাই কিনে খুবেই অন্তত সুখী মই বহুত ভাল লাগিছে ফিল্মখন ৰাইজে চাব সকলোৱে খুব সুন্দৰ হৈছে আৰু কাম চলি আছে এতিয়া আধা হৈছেহে আৰু বাকী চলাই আছোঁ তেনেকৈ কৃষ্ণ শদিয়া দেখাব অকণমান কি দেখাব লাগে তো কৰি ভালে লাগি আছে কৰিছোঁ আমাৰ এইফালে সিদ্ধাৰ্থ আছে কৃষ্ণ শদিয়া আছে মই আছোঁ আৰু বহুতকেইজন ব্যক্তি আছে সকলোকেইজনে মিলি কিনে কৰি আছোঁ সকলোৱে চাব ফিল্মখন ময়ো পুলিচৰ ৰোল দি কৰিছোঁ ধুনীয়াকৈ প্ৰথমবাৰ কাৰণে কেনেকুৱা হয় আপোনালোকে জনাব ভাল দেখিলে আমাৰ ভাল আৰু তাকে ক'লোঁ আৰু কি ক'ম হ'ব ধন্যবাদ। মানে ডিচেম্বৰত আহি আছে আপোনালোকৰ মইনাজনী আৰু আপোনালোকে খুব মৰম কৰিব আশীৰ্বাদ কৰিব আৰু দাদাজনৰ চেনেল কি নাম আছে মিণ্টু ৰাজ অফিচিয়েল মিণ্টু ৰাজ অফিচিয়েল আৰু আপোনালোকে ডিছক্ৰিপশ্যনতো পাব আপোনালোকে ওপৰত প্ৰিণ্টত লিখি দিছোঁ তো মিণ্টু ৰাজৰ চেনেলটো আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক যেনেকৈ মৰম সহায় দিছে মিণ্টু ৰাজকো তেনেকৈ মৰম সহায় দিব তেখেতৰ চেনেলটো আপোনালোকে স্ক্ৰীমত ওলাই আছে আপোনালোকে দেখা পাব আৰু তাত গৈ আপোনালোকে ক্লিক কৰি চাব আৰু তেখেতৰ লিংক মই মোৰ কমেণ্ট প্ৰিণ্টতো দিম আপোনালোকক ডিছক্ৰিপশ্যনতো দি দিম আপোনালোকে অনুগ্ৰহ কৰি মিণ্টু ৰাজক ছাপোৰ্ট কৰিব তাকে কৈ আমি সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ।